নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পিছত এইবাৰ বাঢ়িব গাড়ীৰ দাম। 1 জুনৰ পৰা মাৰুতি সুজুকিয়ে 30,000 টকাকৈ দাম বৃদ্ধি কৰিব প্ৰতিখন গাড়ীত। যদি আপুনি সুজুকিৰ গাড়ী কিনিম বুলি ভাবিছে তেন্তে আপোনালৈ বেয়া খবৰ। 1 জুনৰ পৰা বৃদ্ধি পাব মাৰুতি সুজুকিৰ গাড়ীৰ দাম। পৰৱৰ্তী খবৰ, এইবাৰ ঈদত দিয়া নহ'ব গৰু ম'হৰ কুৰবানী। মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠকৰ পিছতে ধুবুৰী মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ এই বিশেষ ঘোষণা। এইবাৰ ঈদত কুৰবানী নিদিয়ে গৰু ম'হ। ঈদৰ পূৰ্বে কুৰবানীক লৈ ধুবুৰীত গ্ৰহণ কৰা হৈছে ডাঙৰ পদক্ষেপ। ধুবুৰী জিলা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ বিশেষ ঘোষণা। ধুবুৰীত এইবাৰ ঈদত কুৰবানী নিদিয়ে গৰু ম'হ। ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গো সুৰক্ষা আইন কাৰ্যকৰীকৰণৰ দিশত নজৰ ৰাখিব প্ৰশাসনে। কেৱল ছাগলী আৰু ভেড়াহে কুৰবানীৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই। পৰৱৰ্তী খবৰ, পুনৰ বিপদত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল। দক্ষিণ দিল্লীৰ তিগৰি থানাত এজাহাৰ দাখিল ভাৰতীয় জনতা যুৱ মৰ্চাৰ মুখপাত্ৰ অভিষেক দুবেৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক গাদ্দাৰ আখ্যা দিয়াক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। বৰ্তমান দেশৰ কোটি কোটি কৃষকে PM কিষাণ আঁচনিৰ 23তম কিস্তিৰ বাবে অপেক্ষা কৰি আছে। প্ৰতিবাৰৰ দৰে এইবাৰো কৃষকসকলৰ বেংক একাউণ্টলৈ 2,000 টকাকৈ আহিব। পিছে এই ধন লাভ কৰিবলৈ হ'লে কিছুমান জৰুৰী কাম সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয়। যদি KYC আৰু আধাৰ লিংক কৰাত কোনো খেলিমেলি থাকে তেন্তে কিস্তিৰ ধন আবদ্ধ হৈ পৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ 13 মাৰ্চত অসমৰ গুৱাহাটীৰ পৰা PM কিষাণ আঁচনিৰ 22তম কিস্তি মুকলি কৰিছিল। ইয়াৰ পাছতে এতিয়া অৰ্থাৎ পৰৱৰ্তী 23তম কিস্তিক লৈ চৰ্চা আৰম্ভ হৈছে। যোৱা সময়ছোৱালৈ লক্ষ্য কৰিলে দেখা যায় যে চৰকাৰে সাধাৰণতে প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰে। এনে অৱস্থাত পৰৱৰ্তী কিস্তি 2026 চনৰ জুন বা জুলাই মাহৰ ভিতৰত মুকলি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা হোৱা নাই। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ আঁচনিখনৰ অধীনত যোগ্য কৃষকসকলক বছৰেকত মুঠ 6,000 টকা প্ৰদান কৰা হয়। এই ধন প্ৰতিটো কিস্তিত 2,000 টকাকৈ মুঠ 3টা কিস্তিত পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী খবৰ, পুনৰ ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল ACS বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ জালত ACS বিষয়া লাচিত কুমাৰ দাস। 50,000 টকা উৎকোচ লওঁতে ধৰা পৰিল ঘোষখোৰ বিষয়াজন। ভূমিলেখা কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক আছিল এইগৰাকী ACS বিষয়া লাচিত কুমাৰ দাস। পৰৱৰ্তী খবৰ, নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিব যুদ্ধ বিমান। মৰাণৰ পাছত এইবাৰ নলবাৰীত ELF অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় 5 কিলোমিটাৰ এলেকাত ELF নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধৱপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ NH27ত প্ৰায় 5 কিলোমিটাৰ অংশক ভাৰতীয় বায়ুসেনা আৰু অসামৰিক বিমানৰ বাবে জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি চমুকৈ ELF হিচাপে বিকশিত কৰা হ'ব। যুদ্ধৰ সময়ত বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰী অৱস্থাত
ভাৰতীয় বায়ুসেনাৰ IAF যুদ্ধ বিমান আৰু আন বিমানসমূহ যাতে সুৰক্ষিতভাৱে ৰাজপথত অৱতৰণ কৰিব পাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে। সাধাৰণ সময়ত এই পথছোৱা যান বাহন চলাচলৰ বাবে মুকলি হৈ থাকিব। ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনাৰ মানচিত্ৰত নলবাৰীৰ এই অন্তৰ্ভুক্তিয়ে জিলাবাসীক আনন্দিত কৰাৰ লগতে গৌৰৱান্বিত কৰিছে। পৰৱৰ্তী খবৰ, পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ডক গুলীয়াই হত্যা। পাক অধিকৃত কাশ্মীৰত নিহত হৈছে পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হামজা বুৰহান। অজ্ঞাত লোকে গুলীয়াই হত্যা কৰে পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ডক। 2019 চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল মাষ্টাৰ মাইণ্ড হামজা বুৰহান পাকিস্তান অধিকৃত কাশ্মীৰত অচিনাকি বন্দুকধাৰীৰ হাতত নিহত হৈছে। হামজা বুৰহানক ডক্টৰ নামেৰেও জনা গৈছিল। পাক অধিকৃত কাশ্মীৰৰ মুজাফৰাবাদত হোৱা এক আক্ৰমণত তেওঁৰ দেহত কেইবাটাও গুলী লাগে আৰু থিতাতে তেওঁৰ মৃত্যু হয়। ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2022 চনতে পুলৱামাৰ বাসিন্দা বুৰহানক এজন সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল। পুলৱামাৰ ৰাতনিপুৰা অঞ্চলৰ খাৰভাটপুৰাত জন্মগ্ৰহণ কৰা বুৰহানে 2017 চনতে উচ্চ শিক্ষা গ্ৰহণৰ অজুহাতত পাকিস্তানলৈ গৈছিল। কিন্তু পাকিস্তানলৈ গৈ তেওঁ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন অল বদৰত যোগদান কৰে আৰু অতি কম সময়ৰ ভিতৰতে সংগঠনটোৰ কামাণ্ডাৰ পদলৈ পদোন্নতি লাভ কৰে। জম্মু কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা সেই ভয়াৱহ ঘটনাটো আছিল ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। জৈশ-ই মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এই আক্ৰমণ চলাইছিল। 2019 চনৰ 14 ফেব্ৰুৱাৰীত এজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে বিস্ফোৰক ভৰ্তি এখন গাড়ীৰে CRPFৰ এটা কনভয়ত খুন্দা মাৰিছিল, য'ত 40 গৰাকীতকৈও অধিক জোৱান শ্বহীদ হৈছিল। আৰু এই ভয়াৱহ আক্ৰমণৰ ঠিক কেইদিনমান পিছতে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত থকা সন্ত্ৰাসবাদীৰ ঘাটিত এক ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল। ভাৰতৰ এই প্ৰত্যুত্তৰৰ পিছত দুয়োখন দেশৰ মাজত ব্যাপক উত্তেজনা বৃদ্ধি পাইছিল। এতিয়া পুনৰ পাকিস্তানৰ মাটিত অচিনাকি লোকৰ হাতত এনে এজন দুৰ্দৰ্শ সন্ত্ৰাসবাদী নিহত হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। পৰৱৰ্তী খবৰ, বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ইবোলা ভাইৰাছক লৈ এইবাৰ তৎপৰ ভাৰত চৰকাৰ। ভাৰতীয় বন্দৰ আৰু বিমানবন্দৰসমূহত ইবোলা ভাইৰাছক লৈ এলাৰ্ট জাৰি। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিলে এই সন্দৰ্ভত সতৰ্কবাণী। ইউগাণ্ডা, কংগো ইত্যাদি দেশৰ পৰা অহা যাত্ৰীয়ে জ্বৰ বা ডিঙিৰ বিষ এইসমূহ অনুভৱ কৰিলে বিমানবন্দৰৰ স্বাস্থ্য বিভাগত ৰিপৰ্ট কৰিবলৈ আহ্বান জনাইছে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, পানীত ডুবিয়াই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন। এই প্ৰতিবেদন মতে পানীত ডুবিয়াই জুবিন গাৰ্গৰ মৃত্যু হৈছিল এই বুলি উল্লেখ কৰা হৈছে। আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পিছতে ছিংগাপুৰত চাঞ্চল্য। ইয়াতৰ কেপ্টেইনৰ গাফিলতিৰ কথা উল্লেখ কৰিছে ছিংগাপুৰৰ অধিবক্তাই। নিচাসক্ত লোকক ইয়টত উঠিবলৈ দিয়াটো নিয়ম উলংঘা। ছিংগাপুৰৰ অধিবক্তাই উত্থাপন কৰে এই অভিযোগ।